Proposition. For English medium, page number 28, and for SMS medium, page number 29. Proposition. Definition, structure and classification of proposition according to quality, quantity, relation and modality. বচনৰ সংজ্ঞা, গঠন, গুণ, পৰিমাণ, সম্বন্ধ আৰু নিশ্চয়তা অনুসৰি বচনৰ শ্ৰেণী বিভাজন কৰা হয়। The fourfold scheme of proposition AEIO. বচনৰ চাৰিটা শ্ৰেণী বিভাজন সেইটো হ'ল চাৰিটা, সেইকেইটা হ'ল AEIO। এই চাৰিটাত বচনক ভাগ কৰা হৈছে। Judgment and proposition. অৱধাৰণ আৰু বচন। A judgment is an act of the mind by which we compare two ideas or concepts and establish a relation between them. তাৰমানে অৱধাৰণ মানে কি? অৱধাৰণ মানে হ'ল যেতিয়া আমি দুটা ধাৰণা বা প্ৰত্যয়, ধাৰণাকে প্ৰত্যয় বুলিও কোৱা হয়, যেতিয়া আমি দুটা ধাৰণাৰ মাজত সম্বন্ধ স্থাপন কৰিম, অৰ্থাৎ এটা ধাৰণাক আনটো ধাৰণাৰ সম্বন্ধে স্বীকাৰ বা অস্বীকাৰ কৰিম, সেই স্বীকাৰ অস্বীকাৰ কৰাৰ মানসিক প্ৰক্ৰিয়াটোকে অৱধাৰণ বুলি কোৱা হয়। এইটোকে অৱধাৰণ বুলি কোৱা হয়। তাৰপিছত আহিল proposition মানে বচন। When a judgment is expressed in language, it is called a proposition. যেতিয়াই আমি অৱধাৰণটোক ভাষাৰ মাধ্যমেৰে প্ৰকাশ কৰিবলৈ যাম, তেতিয়া এটা বচন বুলি কোৱা হয়। ঠিক আছে। নেক্সট পইণ্ট, ডেফিনিশ্যন অফ প্ৰপজিশ্যন। চেমে হয় যে আমি যেতিয়া মানে when a judgment is expressed in language, it is called proposition. বচনৰ অৱধাৰণক যেতিয়া আমি ভাষাৰ মাধ্যমেৰে প্ৰকাশ কৰিবলৈ যাওঁ, তেতিয়া এটা বচন বুলি কোৱা হয়। For example, milk is white. Here we are find relation between the subject milk and the predicate white. গাখীৰ বগা, এই সম্পৰ্কটোক যদি আমি ভালকৈ এক্সপ্লেইন কৰিব যাওঁ বা তাৰ ৰিলেশ্যনটো যদি আমি চাব যাওঁ, ইয়াত আহিব যে মিল্কৰ লগত হোৱাইট কালাৰৰ এটা গভীৰ সম্পৰ্ক আছে। কেতিয়াবা আমি গাখীৰ ক'লা দেখি পোৱা নাই, হয়নে? সাধাৰণতে গাখীৰ যিটো থাকে সেইটো হোৱাইটে থাকে। নেক্সট, ষ্ট্ৰাকচাৰ অফ প্ৰপজিশ্যন। A proposition consists of three parts, two terms and the sign of relation between them. Of the two terms, one is called the subject, the other is called the predicate, and the sign of relation between these two terms is called the copula. তো বচনৰ তিনিটা ভাগ আছে। বচনৰ তিনিটা ভাগ হ'ল যে ইয়াত দুটা থাকে পদ আৰু এটা থাকে সাংকেতিক চিহ্ন। পদ যিটো থাকে সেই পদ দুটা হ'ল উদ্দেশ্য আৰু বিধেয়, এই দুটাক পদ বুলি কোৱা হয়। আৰু উদ্দেশ্য আৰু বিধেয়ৰ সম্পৰ্কটোক যিয়ে বৰ্ণনা কৰে তাকে সংযোজক বুলি কোৱা হয়। ঠিক আছে। নেক্সট পইণ্ট হ'ল ছাবজেক্ট কি? হোৱাট ইজ ছাবজেক্ট মানে উদ্দেশ্য। The subject of a logical proposition is the term about which something is stated. In the other word, the term about which something is affirmed or denied is called a subject. দুটা অৰ্থত আছে যে যেতিয়া কোনো এটা মানুহৰ বিষয়ত বা কোনো এটা বস্তুৰ বিষয়ে কোৱা হয়, তেতিয়া তাক ছাবজেক্ট মানে উদ্দেশ্য বুলি কোৱা হয়। ৰাম ইজ এ মেন। ইয়াত যেনেকুৱা ৰাম ইজ এ মেন, ইয়াত ৰাম যিটো হয়, ৰামৰ কথা কোৱা হৈছে, হয়নে? তো ৰাম, ইয়াত ৰামটো হ'ব ছাবজেক্ট, উদ্দেশ্য। নেক্সট আহিছে প্ৰেডিকেট। The predicate of a logical proposition is the term which is stated about the subject. In other words, predicate is the term which is affirmed or denied of the subject.
সেম প্ৰিডিকেটটো হ'ল যেতিয়া কাৰো বিষয়ত কোনো মানে কোনোবাই কোনো এটা কাৰ্য কৰিছে, মানে ইয়াত তোমাৰ এক্টটো কি কৰিছা সেইটোৰ ওপৰত ডিপেণ্ড কৰা হয়। ছাবজেক্টটো বেলেগ কাৰো ওপৰত যেতিয়া ডিপেণ্ড হৈ যায় তেতিয়া তাক প্ৰিডিকেট বুলি কোৱা হয়। ৰাম ইজ এ মেন, ইয়াত মেন যিটো সেইটো হ'ব প্ৰিডিকেট, মানে ৰামক মেনৰ লগত কম্পেয়াৰ কৰা হৈছে বা ৰামৰ বিষয়ত কিবা কথা কোৱা হৈছে, এইটো হ'ল প্ৰিডিকেট মানে বিধেয়। নেক্সট কপোলা সংযোজক। The word which join the two terms subject and predicate is called a copula. তাৰমানে ছাবজেক্ট আৰু প্ৰিডিকেট উদ্দেশ্য আৰু বিধেয়ৰ সম্পৰ্কটো যিয়ে বৰ্ণনা কৰে তাকে কপোলা বুলি কোৱা হয়, মানে সংযোজক বুলি কোৱা হয়। লাইক ৰাম ইজ এ মেন, ইয়াত ইজ বা ইজ নট এনেকুৱা কেতিয়াবা এফাৰ্মটো হয় আকৌ কেতিয়াবা ডিনাইডো হয়, মানে কেতিয়াবা স্বীকাৰো কৰা হয় কেতিয়াবা অস্বীকাৰো কৰা হয়, কিন্তু ইজ নট, আৰ নট এইকেইটা হ'ল কপোলা মানে সংযোজক, হয় নহয় এইবোৰ হ'ল সংযোজক।